Hello class 10 students. আজি আমি দশম শ্ৰেণী পুনৰালোচনাৰ অনুশীলনী R2ৰ বিষয়ে অধ্যয়ন কৰিম। সো প্ৰথম কোৱেশ্চনটো দিয়া আছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়। সো প্ৰথম ৰোমান নম্বৰ 1 টো দিয়া আছে 3757। এটো কেতিয়াও পূৰ্ণ ঘন হ'ব নোৱাৰে কাৰণ এককৰ স্থানত 7 আছে। তাৰ পিছৰটো কি দিয়া আছে 3375। এইটো এটা পূৰ্ণ ঘন হয় নে নহয় এইটো হ'ব কাৰণ এককৰ ঘৰত কি আছে এককৰ ঘৰত 5 আছে। এককৰ ঘৰত কি আছে এককৰ ঘৰত 5 আছে। ইয়াত আমি নহয় বুলি লিখি দিও আগৰটোত আৰু এতিয়া ইয়াত আমি কি লিখিম হয় বুলি লিখি দিম। হয় কাৰণ এককৰ স্থানত 5 আছে। তাৰ পিছত চাওক তাৰ পিছত আমাৰ কি দি আছে 3332 মানে 3332। এইটো পূৰ্ণ ঘন নহয় কাৰণ এককৰ স্থানত 2 আছে। তাৰপিছত নেক্সট আমাৰ কি দিয়া আছে নেক্সট যদি আমি চাবলৈ যাওঁ 4096। এইটো পূৰ্ণ ঘন হয়। সো আমি লিখি দিম পূৰ্ণ ঘন হয় কাৰণ এককৰ ঘৰত 6 আছে। তাৰপিছত আমাৰ নেক্সট কোৱেশ্চনটো কি দিয়া আছে নেক্সট কোৱেশ্চন আমাৰ 2 নম্বৰটো কি দিয়া আছে চাওক তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা। সো ফাৰ্স্ট অফ অল আমাৰ কি দিয়া আছিল আমাৰ 19 দিয়া আছিল। সো 19ৰ ঘনফল মানে 19ক আমি কিউব কৰা বুজায় মানে 3 বাৰ 19ৰ নিজৰ মাজতে পূৰণ কৰা বুজাব। সো আমি জানো 19 * 19 যদি কৰো আমি 361 পাম। তাৰ লগত আৰু এটা আমি 19 মাল্টিপ্লাই কৰিব লাগিব। 1 9 * 9 6 9 * 54 কেৰি হল 5 3 9 * 27 আৰু 27 5 হ'ব 32 1 1 * 1 6 1 * 6 3 1 * 3। সো ইয়াক যদি আমি সবকে এড কৰো 9586 মানে আমাৰ आंसर ওলাব 6859। তাৰ পাছত আমি 21ৰ ঠিক তেনেকৈ যদি আমি ঘনফল কৰো মানে কিউব কৰো সো আমাৰ কি হ'ব আমি জানো 21 * 21 হলে 441 হয়। আকৌ ইয়ালত আৰু এটা 21 মাল্টিপ্লাই কৰিব লাগিব। তো 1 1 * 1 4 2 * 4 সৰি 4 1 * 4 4 1 * 4 2 1 * 2 4 2 * 8 আৰু 4 2 * 8। সো ইয়াক আমি এড কৰিম 1 6 12 4 1 আৰু ইয়াত আহি গল 9। তো ইয়াৰ आंसर হ'ব 9261। তাৰপিছত আমাৰ নেক্সটটো কি দিয়া আছে নেক্সটটো দিয়া আছে আমাৰ 23। সো 23 যদি আমি ঘন কৰো অৰ্থাৎ আমি 23 3 বাৰ মাল্টিপ্লাই কৰিব লাগিব। 23 * 23 আমি যদি কৰো আমি জানো 529 হ'ব। আৰু এটা 23 যদি ইয়াৰ লগত আমি মাল্টিপ্লাই কৰো তেনেহলে 9 3 * 27 কেৰি হল 2 2 3 * 6 6 আৰু 2 এড কৰিলে 8 হ'ব আৰু 5 3 * 15 হ'ব। ঠিক তেনেকৈ 9 2 * 18 কেৰি হল 1 2 2 * 4 4 আৰু 1 কৰিলে 5 হ'ব আৰু 2 5 * 10 হ'ব। এতিয়া এই সকলোখিনিকে যদি আমি এড কৰো 7 6 1 2 আৰু 1 সো আমাৰ आंसर ওলাব 12167 ওলাব। তাৰ পিছত আমি যদি নেক্সটটো কৰো নেক্সটটো আমাৰ কি দিয়া আছে নেক্সটটো যদি আমি কৰো 27। তো 27ক যদি আমি কিউব কৰো that means 27 * 27 যদি আমি কৰিব যাও আমি পাও 729। তাৰ লগত যদি আমি আকৌ এটা 27 মাল্টিপ্লাই কৰো কি পাম 9 7 * 63 6 2 7 * 14 14 আৰু 6 যদি এড কৰো 20 কি হ'ব 2 হ'ব 7 7 * 49 আৰু 49 এ 2 কৰিলে 51 হ'ব
9 2 জাৰ 18 1 হ'ব 2 2 জাৰ 4 4 আৰু 1 5 হ'ব 7 2 জাৰ কি হ'ব আমাৰ 14 হ'ব এতিয়া সকলোকে এড কৰিলে 38691 মানে 19600 আমি কি পাছত আমাৰ নেক্সটটো কি দিয়া আছে চাওক নেক্সটটো আমাৰ দিয়া আছে 3 নম্বৰটো তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব সো ফাৰ্স্ট অফ অল আমাৰ কি দিয়া আছে ইয়াত 14 দিয়া আছে তো 14ক যদি আমি ঘন কৰো মানে তিনিবাৰ পূৰণ কৰিব লাগিব প্ৰথমে 14 কিউব কৰিব লাগিব সো 4 4 জাৰ আমাৰ কি হ'ল 16 আকৌ আৰু এটা যদি ইয়ালত আমি এটা 14 যিয়ে এনসাৰ নোলাও কিয় একক ঘৰত 6 আছে আৰু এটা যদি 14 মাল্টিপ্লাই কৰো 6 4 জাৰ কি হ'ব 24 তো আমাৰ এক ঘন কৰিলে একক ঘৰৰ স্থানটো কি হ'ব 4 হ'ব এতিয়া ঠিক তেনেকৈ আমি 18 কিউবৰ ক্ষেত্ৰটো চাও মানে 18 into 18 into 18 হ'ব সো আমি চাও 8 8 জাৰ কি হ'ব 8 8 জাৰ 64 আৰু 4 লগত যদি আমি 8 মাল্টিপ্লাই কৰো আমাৰ একক ঘৰৰ আনসাৰটো কি ওলাব 2 ওলাব 4 8 জাৰ 32 একক ঘৰত আমি কি পালো 2 পালো ঠিক তেনেকৈ আমি এটা 13ৰ ক্ষেত্ৰটো চাম 13ৰ আমি কিউব কৰিম কিউব কৰিলে আমি কি পাম 13 into 13 দ্যাট মিন্স আমি কি পালো 169 আৰু এটা 13 যদি মাল্টিপ্লাই কৰিব যাও আমি ইমান ক্যালকুলেশন কৰাৰ দৰকাৰ নাই সো আমি কি কৰিম এই 9 ৰ লগত 3 টো আমি পূৰণ কৰিম 9 3 জাৰ কি হ'ব 27 এতিয়া একক ঘৰত আমি কি পালো 7 পালো ঠিক তেনেকৈ আমি 27 ৰো যদি কিউব কৰো একক ঘৰত কি পাম অলপ আগতে আমি 27 ৰ কাৰণে কৰিছিলো 27 ৰ যেতিয়া কিউব কৰিছিলো একক ঘৰৰ কাৰণে আমি কি পাইছিলো 3 পাইছিলো তো ইয়া একক ঘৰত কি হ'ব 3 হ'ব সো নেক্সট আমি 4 নম্বৰ তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব সো ফাৰ্স্ট অফ অল আমাৰ দিয়া আছে কি 5 3 2 4 ইয়াক আমি মৌলিক উৎপাদকত লৈ যাম বিশ্লেষণ কৰি তো 2 ৰে কেইবাৰ যাব ইয়াক 26 কলিলে 6 আকৌ 2 আকৌ 3 ৰে যদি আমি 2 ৰে কৰো 13 31 বাৰ যাব আকৌ 11 ৰে যদি কৰো 121 বাৰ যাব আৰু 121 11 ৰে 11 বাৰ যাব সো দ্যাট মিন্স আমি 5 3 2 4 ক আমি কি লিখিব পাৰিম 2 into 2 into 11 into 11 into 11 সো আমাৰ ইহতৰ তিনিটাৰ পেয়াৰ আছে ইহতৰ তিনটা মিলি এটা জোড়া বনা পেয়াৰ বনাইছে সৰি আৰু মানে ইহতে মানে এটা ঘৰ বনাইছে কিন্তু এই দুই এটা সম্পূৰ্ণ হ'বলৈ এটা সৰু সংখ্যা আৰু এটা কি লাগিব 2 লাগিব গতিকে আটাইতকৈ সৰু পূৰণ কৰিব পৰা সংখ্যাটো কি হ'ব ইয়াত 2 হ'ব আৰু এটা আমি যদি 2 পূৰণ কৰো আমি কি পাই যাম পূৰ্ণ ঘন সংখ্যা পাই যাম তাৰ পিছত আমাৰ নেক্সট কি দিয়া আছে নেক্সট আমাৰ দিয়া আছে 3087 ক আমি 3 ৰে কৰিম সো 21029 পালো তাৰ পিছত নেক্সট 3 ৰে যদি কৰো 3 4 3 টাইমছ গল 3 ৰে কৰিলে 121 বাৰ যাব তাৰ পিছত সৰি ইয়াক 3 ৰে না যায় ইয়াক 7 ৰে যাব 7 ৰে ইয়াক 49 বাৰ যাব আকৌ 7 ৰে কেইবাৰ যাব ইয়াক 7 বাৰ যাব সো আমি 3087 ক আমি কি লিখিব পাৰিম 3 into 3 into 7 into 7 into 7 সো ইহতে নিজৰ মাজত এটা মানে ঘৰ বনাই লৈছে কিন্তু এই 3 টো আৰু এটা 3 কমি আছিল ঘন হ'বলৈ গতিকে পূৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এবাৰ 3 হ'ব তাৰ পিছত আমি যদি নেক্সট টো চাও কি দিয়া আছে 3125 সো ইয়াক আমি 5 ৰে যদি কৰো 625 বাৰ যাব আকৌ 5 ৰে যদি কৰো 125 বাৰ যাব আকৌ যদি 5 ৰে কৰো 25 বাৰ যাব আৰু 5 ৰে যদি কৰো 5 বাৰ যাব গতিকে আমি কি লিখিব পাৰিম 3125 ইয়াক আমি 5 into 5 into 5 into 5 into 5 লিখিব পাৰো গতিকে ইহতে নিজৰ ঘৰ বনালে আৰু এটা 5 কমি আছে দুটাহে আছে আৰু এটা কমি আছিল গতিকে পূৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এবাৰ 5 হ'ব তাৰ পিছত আমি যদি চাও তাৰ পিছত আমি লাষ্টৰটো কি দিয়া আছে 648 দিয়া আছে আমাৰ কি দিয়া আছে 648 ক যদি আমি চাও 648 ক আমি 2 ৰে কৰো 2 ৰে যদি কৰো আমাৰ 324 আকৌ 2 ৰে কৰিলে কেবা যাব 162 2 ৰে যদি কৰিব যাও 162 ক 81 বাৰ যাব 3 ৰে 27 বাৰ যাব 3 ৰে 9 বাৰ যাব আকৌ 3 ৰে 3 বাৰ যাব গতিকে আমাৰ ইয়াক যদি আমি 648 ক লিখিব যাও
2 কিউব লিখিম আৰু 3 কিউব লিখিম আৰু এটা 3 লিখিম গতিকে ইয়াত ইহঁতেতো নিজৰ মানে ঘৰ বনাই ল'লে গতিকে ইয়াত দুটা 3 কমি আছে মানে আমি আৰু কি লিখিব লাগিছিল 3 into 3 কমি আছে ডেট মিন্স আমাৰ কি হ'ব পূৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 9 হ'ব তাৰপিছত চাওঁ তাৰপিছত আমাৰ কি দিয়া আছে 5 নম্বৰটো এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিব লাগিব সো ফাৰ্স্ট অফ অল আমাৰ কি দিয়া আছে 10368 দিয়া আছে তো 10368 ইয়াক যদি আমি 2 ৰে কৰো কিমান বাৰ যাব 5 18 আৰু 4 আকৌ 2 ৰে যদি কৰো 2 5 9 2 তাৰপিছত 2 ৰে যদি কৰো 1 2 9 6 2 ৰে যদি কৰো 648 2 ৰে যদি কৰো 324 তাৰপিছত 2 ৰে কৰিলে আমাৰ কেইবাৰ যাব ইয়াক 162 2 ৰে কৰিলে 81 আৰু 3 ৰে কৰিলে 27 3 ৰে কৰিলে 9 3 ৰে কৰিলে 3 টাইমছ গতিকে 10368 আমি কি লিখিব পাৰো 2 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা 1 2 3 4 5 6 7 মানে আমি কি লিখিব পাৰো 2 কিউব আৰু এটা 2 কিউব আৰু 2 এটা সিঙ্গল আছে তাৰপিছত আমি কি লিখিব পাৰিম 3 কেটা আছে তিনটা আৰু এটা চাৰিটা দ্যাট মিন্স আমাৰ হৰণ কৰিব পৰা সংখ্যা কেটা কি হ'ব 2 আৰু 3 হ'ব গতিকে হৰণ কৰিব পৰা সংখ্যা আমি কি হ'ব 2 আৰু 3 অৰ্থাৎ আমাৰ কি হ'ব হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এবাৰ আমাৰ 6 হ'ব 2187 ভনক আমি কেনেকৈ কৰিম চাওক 2187 ইয়াক আমি 3 ৰে কৰিলে 729 বাৰ যাব তাৰপিছত 3 ৰে কৰিলে 243 বাৰ যাব 3 ৰে কৰিলে 81 বাৰ যাব 3 ৰে কৰিলে 27 3 ৰে কৰিলে 9 আৰু 3 ৰে কৰিলে 3 বাৰ যাব দ্যাট মিন্স আমি 2187 ক আমি কি লিখিব পাৰো 3 কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আৰু এটা সাতটা মানে 3 into 3 into 3 into 3 into 3 power 1 মানে হৰণ কৰিবলৈ এটা এক্সট্ৰা বাৰ্ডেন হৈ আছে এটা এক্সট্ৰা বাহিহে আছে এইটোতেতো আপুনি নিজৰ ঘৰ বনাই থৈছে গতিকে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 3 হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 3 হ'ব তাৰপিছত আমি নেক্সটটো যদি চাওঁ 5000 দিয়া আছে 5000 ক যদি আমি কৰিব যাওঁ 2 ৰে কিমান বাৰ যাব 2500 টাইমছ যাব 2 ৰে কেইবাৰ যাব 1250 বাৰ 2 ৰে 625 এতিয়া ইয়াক আমি যদি 5 ৰে কৰিব যাওঁ 125 আৰু 5 ৰে যদি কৰিব যাওঁ 25 আৰু 5 ৰে কেইবাৰ যাব 5 বাৰ যাব দ্যাট মিন্স আমাৰ কি হ'ব 5000 ইকুৱেল আমাৰ কি হ'ব 2 কিউব into 5 কিউব into 5 দেখিব পাৰে এটা 5 এটা এক্সট্ৰা হৈ আছে সো দ্যাট মিন্স হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 5 হ'ব তাৰপিছত আমাৰ এই 5 নম্বৰ লাষ্টৰ কোৱেশ্চনটো কি দিয়া আছে 8192 ইয়াক যদি 2 ৰে কৰো 4096 হ'ব 2 ৰে যদি কৰো 2048 হ'ব আৰু 2 ৰে যদি কৰো 1024 হ'ব আকৌ 2 ৰে কৰিলে 512 বাৰ যাব 2 ৰে কৰিলে 256 বাৰ যাব আৰু 2 ৰে কৰিলে 128 হ'ব আকৌ 2 ৰে কৰিলে 64 হ'ব 2 ৰে কৰিলে 32 হ'ব 2 ৰে কৰিলে 16 হ'ব 2 ৰে কৰিলে 8 হ'ব আৰু 2 ৰে কৰিলে 4 হ'ব আৰু 2 ৰে কৰিলে কি হ'ব 2 হ'ব দ্যাট মিন্স আমি কি লিখিব পাৰিম ইয়াৰ পৰা 8192 2 কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা দ্যাট মিন্স আমি 2 power 12 into 2 power 1 এই ইহঁতক যদি চাওঁ ইহঁতে তিনটা তিনটাকে বনাব 2 into 2 power 3 into 3 2 power 3 into 3 2 power 3 into 2 দ্যাট মিন্স এটা 2 এক্সট্ৰা হৈ আছে গতিকে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব আমাৰ এবাৰ 2 হ'ব সো আমাৰ 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে নিম্নলিখিত সংখ্যা কেটা ঘনমূল উলিওৱা প্ৰথম কোৱেশ্চনটো আমাৰ কি দিয়া আছে 1331 সো ইয়াক আমি যদি মৌলিক উৎপাদকত যদি আমি বিশ্লেষণ কৰো
11ৰে কেইবাৰ যাব ইয়াক 121 বাৰ যাব আৰু 11ৰে ইয়াক কেইবাৰ যাব 11 বাৰ যাব ডেট মিন্স আমাৰ 1331 যদি আমি ঘনমূল ওলাও 11 পূৰণ 11 পূৰণ 11 পালোঁ গতিকে এই তিনটাৰ পৰা এটা আহি যাব তো ঘনমূলটো কি হ'ব আমাৰ 11 হ'ব তাৰপিছত নেক্সট আমাৰ কি দিয়া আছে 1728 1728ক যদি আমি কৰিব যাওঁ 1728ক 2ৰে যদি আমি কৰোঁ 864 হ'ব তাৰপিছত 2ৰে যদি কৰোঁ 432 হ'ব আৰু 2ৰে যদি কৰোঁ 216 হ'ব 2ৰে কৰোঁ যদি 108 হ'ব আৰু 2ৰে যদি কৰোঁ 54 হ'ব 2ৰে কৰিলে 27 হ'ব 3ৰে কৰিলে 9 হ'ব আৰু 3ৰে কৰিলে 3 হ'ব ডেট মিন্স আমি কি লিখিব পাৰিম 1728 ইকুৱেল 2 power 6 into 3 power 3 that means ইয়াৰ পৰা আধা হৈ যাব 2 power 3 into 3 তিনিয়ে হৰণ হ'ব এইটো গতিকে 2 power 2 আৰু এইটো তিনিয়ে হৰণ কৰি 3 power 1 হৈ যাব মানে 4 into 3 মানে কিমান হৈ যাব ইয়াৰ ঘনমূল 12 হৈ যাব আমাৰ কি দিয়া আছে 2197 ইয়াক আমি কিহেৰে কৰিব লাগিব 13ৰে কৰিব লাগিব 13ৰে যদি আমি কৰোঁ ইয়াক কেইবাৰ যাব 169 কাৰণ বেলেগ আৰু মৌলিক সংখ্যাৰে নাযায় প্ৰাইম নাম্বাৰে আকৌ ইয়াক 13ৰে যদি কৰোঁ আমাৰ কেইবাৰ যাব 13 বাৰ যাব ডেট মিন্স আমি কি লিখিব পাৰিম 2197 ইকুৱেল আমি কি লিখিব পাৰিম 13 into 13 into 13 ডেট মিন্স এই তিনটা 13ৰ পৰা এটা 13 ওলাই আহিব গতিকে ঘনমূল কি হ'ব 13 হ'ব তাৰপিছত লাষ্টৰটো আমাৰ কি দিয়া আছে 2744 তাৰপিছত 2744ক আমি 2ৰে যদি কৰোঁ 1372 2ৰে যদি কৰোঁ 686 ওলাব 2ৰে যদি কৰোঁ 343 ওলাব আৰু 7ৰে যদি কৰোঁ 49 আৰু 7ৰে যদি কৰোঁ 7 বাৰ যাব ডেট মিন্স 2744ক আমি কি লিখিব পাৰিম 2 into 2 into 2 into 7 into 7 into 7 ডেট মিন্স ইয়াৰ পৰা এটা 2 ওলাই আহিল ইয়াৰ পৰা 7 ওলাই আহিল এনচাৰ কি হ'ব আমাৰ ইয়াৰ 14 হ'ব ঘনমূল কি হ'ব 14 হ'ব তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাওক শুদ্ধ উত্তৰটো বাছি লিখা 23ৰ ঘনৰ একক স্থান কি হ'ব 23ৰ ঘন মানে 3 3 গুণ 9 আকৌ এই 9 লগত 3 এটা যদি পূৰণ কৰোঁ কি হ'ব 27 গতিকে এককৰ ঘনৰ স্থানটো কি হ'ব 7 হ'ব তাৰপিছত সুধিছে তলৰ কোনটো পূৰ্ণ ঘন কি হ'ব এই আমাৰ ৰোমান সংখ্যা 3টো হ'ব পূৰ্ণ ঘন কাৰ হয় এইটো মনত ৰাখিব 7 কিউবৰ ঘন হয় তাৰপিছত চাওক কিউব ৰুট 1000 দিয়া আছে তাৰপিছত আমি ইয়াৰ এনসাৰটো কেনেকৈ ওলাম চাওক 1000ক আমি 10 into 10 into 10 তিনটাৰ পৰা এটা ওলাই আহিব গতিকে আমাৰ এনসাৰটো কি হ'ব 10 হ'ব ইয়াতো এনসাৰটো ৰোমান সংখ্যা 3 হ'ব নেক্সটটো আমাৰ কি দিয়া আছে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব m কিউব হ'ব তাৰপিছত লাষ্টৰটো চাওঁ এই 8ক আমি 2 কিউব লিখিব পাৰোঁ ইয়াৰ পৰা 2 ওলাই আহিল আৰু এই 27ক আমি 3 কিউবৰ 3 ওলাই আহিল আৰু 64ৰ 4 কিউবৰ 4 ওলাই আহিল গতিকে 2 + 3 + 4 মানে আমাৰ কিমান হ'ব 9 হ'ব ডেট মিন্স আমাৰ ৰোমান সংখ্যা 4টো আমাৰ কি হ'ব কাৰেক্ট হ'ব